আমাৰতো আমি এটা কোনো এটা বিশেষ ব্যক্তিৰ লৈতো আমি দল কৰা নাই, আমি হাতৰ চিহ্ন আমাৰ প্ৰত্যেকজন আমাৰ দলৰ কৰ্মীখিনি নিজকে প্ৰাৰ্থী হিচাপে ভাবি আগৰ পৰাই কাম কৰিবলৈ প্ৰস্তুত হৈ আছে আৰু অনাগত দিনত আৰু শক্তিশালী হ'ব। কিন্তু ময়ো ভাবোঁ আৰু বেছি সময় আমাক ল'ব নালাগে। আমাৰ এটা নীতি নিয়ম আছে, আমি চলাই আছোঁ। আমি বিজেপি দলৰ দৰে ভয় খোৱা নাই। বিজেপি দলে গম পাই গৈছে যে যোৱা 5টা বছৰ তেওঁলোকৰ সাংসদসকলৰ ভূমিকা লৈ, তেওঁলোকৰ চৰকাৰৰ ভূমিকা লৈ ৰাইজ অসন্তুষ্টি প্ৰকাশ কৰিছে। এইকাৰণে ইমান সাংসদসকলৰ নাম সলনি কৰিবলগীয়া হ'ল। কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী ফিল্ডত নমাবলৈ হ'ল। গম পাইছে যে তেওঁলোকৰ অৱস্থা ভাল নহয়। সেইকাৰণে তেওঁলোকৰ কিছুমান কাম প্ৰিমেচ্যুৰলি কৰিছে, তেওঁলোকৰ কাম প্ৰিমেচ্যুৰ হৈছে। আমাৰ কাম সঠিক সময়, সঠিক সিদ্ধান্ত লৈ যোৱাৰ পিছত ৰাইজৰভাৱে প্ৰকাশ হয়। ফেচবুক যোগেদি, ফেচবুক যোগেদি আপোনালোকৰ কিছুমান লাইভ হৈ আছে, এইখিনি যোগেদি আজি তাৰিখত অসমৰ মানুহ ৰাজনৈতিকভাৱে সচেতন হৈছে যে কেনেকুৱা এটা দুৰ্নীতি, এটা সাম্ৰাজ্য আজি বৰ্তমান চৰকাৰে গঢ়ি তুলিছে। চাওক, এতিয়া মই নিজৰ নাম শুনিয়ে মোকে আমনি লাগিছে। মানে আপোনালোকক আমনি লাগিছে নাই লগা, মই নিজৰ নাম বিজেপি মুখনৰ পৰা শুনি 6-7 মাহ হয়তো মোকে আমনি লাগিছে। 6 মাহৰ পৰা বিজেপি মন্ত্ৰী হওক, মুখ্যমন্ত্ৰী হওক, আমাৰ ইমানবাৰ মোৰ নাম লৈছে। মই নিজৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ দিছোঁ যে এনেকুৱা আশীৰ্বাদ দিলে যে দিনে ৰাতি বিজেপিয়ে কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰতিনিধিগৰাকীৰ নামটো লৈ আছে। মই ৰাইজকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰতো ক'লোৱে, মই আৰম্ভণিতে ক'লোঁ যে মোৰ প্ৰশ্নটো হ'ল যে তাৰ উত্তৰটো মই আৰম্ভণিতে কৰিছোঁ, তাত ফিটিং লৈ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।